যোৱাকালি আমাৰ বছেৰেকীয়া আছিল আৰু আমি তিনিও ৰূপাইৰ পৰা গাঁৱৰ ঘৰলৈ গৈছিলোঁ। আৰু সঁচাকৈয়ে পুৱাৰ সময়খিনি ভাল লাগে, পুৱাৰ ৰ'দ ল'বলৈও ভাল লাগে। আৰু এয়া আমাৰ গাঁৱৰ ঘৰত ভকতবৃন্দ ধুনীয়াকৈ খোৱা বোৱা কৰি আছে। আৰু আমাৰ পূৰ্বপুৰুষৰ পৰম্পৰা নীতি অনুসৰি আমাৰ এনেকৈয়ে আমাৰ সমাজখন বছেৰেকীয়া সমাজখন পতা হয়। আৰু দেখিছে গাঁৱৰ ভকতবৃন্দই ইমান ধুনীয়াকৈ গায়ন বায়নে আজি আমাৰ বছেৰেকীয়াখন সম্পূৰ্ণ কৰিবলৈ গৈ আছে। আৰু সঁচাকৈয়ে আমাৰ যি পৰম্পৰা যি নীতি নিয়ম সঁচাকৈয়ে বহুত তত্ত্বগধুৰ। আৰু আমাৰ যি নীতি, এই নীতি সঁচাকৈয়ে আমি যেতিয়াৰ পৰা দেখি আহিছোঁ সঁচাকৈয়ে বহুতখিনি শিকোঁ। আৰু আমাৰ জ্ঞাতিসকলে খুব সুন্দৰভাৱে আমাৰ সমাজখন হৈ উঠাত সহযোগ কৰে। আৰু আমিও তেওঁলোকৰ লগত যথেষ্টখিনি সহযোগেৰে আগবাঢ়ি যাওঁ আৰু সকলো ধৰণৰ আমাৰ কাম কাজ চলি থাকে। আৰু এনেকৈয়ে আমাৰ সমাজখন বৰ সুন্দৰভাৱে সমাপ্ত হয়। লগতে আমাৰ কেউ ভাই ককাই আমি সপৰিয়ালে একেলগে আমি এই সকামখন সমাপন কৰোঁ। আৰু দেখিছেনে ভকত বৈষ্ণৱে ইমান ধুনীয়াকৈ হেৰি কৰে। আৰু এয়া মোৰ ভতিজা ল'ৰা এটা মোৰ কোলাত বহি আছে। আৰু এনেকৈয়ে আমাৰ সকামখন শেষৰ পিছত আমাৰ নিজৰে কমলাবাৰী যথেষ্ট আছিল, এতিয়া অকণমান কমিল। এয়া ঘৰৰ বাৰীৰ কমলা দুটামান পাৰি নিজৰ লগতে ল'ৰাকো দুটামান খাবলৈ দিওঁ। গতিকে ধন্যবাদ। বহুত সুন্দৰভাৱে হৈ যায় আমাৰ সকাম।